গুড মৰ্নিং এভৰিৱান আপোনালোকৰ বাবে হয়তো বহুত বেছি ভাল খবৰ 3 বছৰ অপেক্ষাৰ পিছত কেইদিনমান থগালে কিন্তু আকৌ নতুন এটা আপডেট আহিছে যাৰ কাৰণে হয়তো বহু লৰা ছোৱালীৰ মনটো বহুত বেছি ভাল লাগিব এই ভিডিওটো আপোনালোকৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট কিন্তু কিছুমান ইউটিউবাৰৰ বাবেও এই ভিডিওটো ইম্পৰ্টেন্ট মানে চাওক যদিহে আপোনালোকে কোনো ধৰণৰ ইনফৰমেশন নাপায় অফিচিয়েল ওয়েবসাইটত ইনফৰমেশন নাপায় তেনেহলে আপোনালোকে ফেসবুকৰ কোনোবাই দিয়া পোষ্টত বা ইনষ্টাগ্ৰামত কোনোবাই দিয়া পোষ্ট এটাৰ পৰাই যিকোনো এখন ফটো উঠাই আনি ভিডিও বনাই দিয়াটো ইম্পৰ্টেন্ট নহয় আপোনালোকে এনেকে কলে নহব যে মই এটা নিউজ পাইছো মই এটা ভিতৰে খবৰ পাইছো এইটো তাৰিখত আহিব এনেকুৱা হৈছে টুইটাৰ একাউন্ট এসএসসি জিডিৰ কোনো ধৰণৰ অফিচিয়েল টুইটাৰ একাউন্ট নাই আপোনালোকে যাওক ষ্টাফ সিলেকশন কমিশনৰ যেটো টুইটাৰ আছে তাতে যাওক সেইটো এটা 100% ফেক হয় আপোনালোকে গৈ তাৰ পৰা কোনো ফটো উঠাই আনি যে এই সিলেকশন দিছে কিবা দিছে এইবোৰ বুকি থাকি লাভ নাই হেইটো মই আপোনালোকক কৈছো যদি অফিচিয়েল ওয়েবসাইটত নাহে তেনেহলে আপডেটটো নিদিব এসএসসি জিডিৰ অফিচিয়েল ওয়েবসাইটত যোৱা কালিতে আপডেট আহিছে মই ভিডিওটো এই কাৰণে বনোৱা নাই কাৰণ খেলা চলি আছিল ভাবিছো যে আইপিএল চলি থকা সময়ত কোনো ভিডিও নাচাই এতিয়া ধুনিয়াকৈ মই ভিডিওটোত আপোনালোকক সকলোখিনি সহজভাৱে বুজাই দিবলৈ চেষ্টা কৰিম 3 বছৰ সকলো লৰা ছোৱালী অপেক্ষা কৰিছে বহু লৰা ছোৱালী মন ভাঙি গৈছিল বিকজ কাট অফৰ কাৰণে বহুতে ৰখি আছিল যে মোৰ নাম আহিব কিন্তু নাহিল তথাপি অসমৰ বহু লৰা ছোৱালী এতিয়া অপেক্ষাত আছে এসএসসি জিডিৰ বাবে সকলোৱে গম পাইছিল যে 25 মাৰ্চৰ পৰা এপ্লাই চলাৰ কথা আছিল অফিচিয়েল ওয়েবসাইটত আপডেট আহিছিল ক্যালেন্ডাৰত ডেট দিছিলে কিন্তু নাহিল কিবা কাৰণত নাহিল সেইটো আমাৰ ওপৰত ভৰসা নকৰে আমি ভিডিও বনাব লাগে ডেটটো দিছিলো ডেটটোৰ ওপৰতে আমি ভিডিও বনাইছিলো কিন্তু নাহিল সেইটো আমাৰ ওপৰত একদমে মানে ক'ব লগা নাই কিন্তু এতিয়া নতুনকৈ অফিচিয়েল ওয়েবসাইটত আহিছে যে মেৰ প্ৰথম উইকৰ পৰাই হয়তো আৰম্ভ হ'ব নহলে নটিফিকেশন আহিব কেতিয়াৰ পৰা এপ্লাই আৰম্ভ হ'ব এতিয়া যদি আপোনালোকে অফিচিয়েল ওয়েবসাইটত যায় ssc.nic.in তাতে গৈ আপোনালোকে ধুনিয়াকৈ সকলো ডিটেইলছ পাব পাৰে আৰু যদি আপোনালোকক স্ক্ৰিন মানে যিখন নটিফিকেশন আহিছে মই ইয়াতে দেখাই দিছো যদি ভালদৰে দেখা নাই তেনেহলে মোৰ ইনষ্টাগ্ৰাম আইডি ডেসক্ৰিপচনত দিয়া আছে গৈ আপোনালোকে চাব পাৰে ষ্টৰিত দিয়া আছে আৰু সেই ফটোখন ল'ব পাৰে সো এইটো হল ধুনিয়া আপডেট কাৰণ সকলো অপেক্ষাত আছে 3 বছৰৰ পিছত এই নটিফিকেশনখন ভালদৰে যদি আহে তেনেহলে এইটো আহাটো 100% হ'ব কাৰণ দুইবাৰকৈ নটিফিকেশন মাৰিছে মেৰ প্ৰথম ভাগত আপোনালোকে হয়তো এপ্লাই কৰিব পাৰে বা নটিফিকেশন পাব সো ভিডিওটো সকলোকে শেয়াৰ কৰি দিয়ক এইটো এটা বহুত বেছি ভাল খবৰ এসএসসিৰ বাবে প্ৰায় 50,000তকৈ অধিক পদ মুকলি হ'ব গতিকে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰক ৰানিং লাহে কৰি থাকক বিকজ প্ৰথমতে হ'ব এক্সামটো আপোনালোকে ভালদৰে প্ৰিপেয়াৰ কৰক ক্ৰেক কৰিবলৈ চেষ্টা কৰক তাৰ পিছত ৰানিংটো লাহে আহি যাব সো আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।